Hi dosto, welcome to my second channel Manoj Bora Vlogs লৈ আপোনালোকক স্বাগতম। আৰু যি নিৰ্বাচনী বতৰ হৈছে চাৰিওফালে আজিৰ পৰা আৰম্ভ হৈছে 19 তাৰিখ। এই আজিৰ পৰা ভোটৰ ইলেকশ্যনৰ আৰম্ভ হৈছে আৰু ভোটৰ দিবলৈ যাম আৰু অলপ পিছত বাৰু মই তাকে মই এটা ভিডিঅ' বনাই ল'ম বুলি ভাবিছোঁ, তাকে সেইটোৱে কৈছোঁ। আৰু মই গামোচাখন এনেই মাৰি দিছোঁ, বিহু বতৰ যিহেতু বিহু বতৰ ইলেকশ্যনৰ বতৰ চলি আছে দুইটা, হয় নহয়? সেইকাৰণে বোলো বিহুখন এনেকৈ মাৰি লৈছোঁ, যিহেতুকে ভাল লাগে এনেকৈ মাৰি থ'লে অসমৰ কাৰণে এনেকৈ মাৰিছোঁ আৰু তাকে ইলেকশ্যনৰ বতৰ। আৰু এটা কথা কওঁ, বহুত গুৰুত্বপূৰ্ণ কথা যে ইলেকশ্যনৰ বতৰ যিহেতু হয়, প্ৰত্যেকজন নাগৰিকৰ কৰ্তব্য যে ভোটটো দিয়াটো তেওঁৰ দৰকাৰ। প্ৰত্যেকজন নাগৰিকত্ব এইটো এটা দায়িত্ব যে তেওঁ ভোটটো যাতে দিবলৈ যায়, তাৰ এটা তেওঁলোকক সকলো ৰাইজকে অনুৰোধ জনালোঁ। যোন তেওঁ 18 বছৰ হৈছে, ভোটৰ নাম আহিছে, ভোটৰ তালিকাত নাম আহিছে, তেওঁলোকে যাতে ভোটটো দিবলৈ যায় আৰু সকলো ৰাইজকে যাতে তেওঁ ভোটটো দি তেওঁ নিজৰ নাগৰিকত্ব যে পৰিচয় দিয়ে, তাৰমানে সেইটোৱে ক'ব বিচাৰিছোঁ। সকলো ৰাইজে নহয়, নিজৰ নাগৰিকত্ব পৰিচয় দিয়ে যায়। এইটো প্ৰত্যেকজন উঠি অহা ল'ৰা ছোৱালী এটা কৰ্তব্য এইটো যে তেওঁ ভোটটো দিয়ক, কাৰণ প্ৰত্যেক 5 বছৰৰ মূৰত আহে ইলেকশ্যনটো, হয় নহয়? সকলোৱে জানে। আৰু ইচ্ছুক এজন প্ৰাৰ্থী চাই যাতে ভোটটো দিয়ে, সেইটোৱে সকলো ৰাইজৰ ওচৰত অনুৰোধ জনালোঁ যে ইলেকশ্যনৰ বতৰ চলি আছে, বিহুৰ বতৰ লগতে ইলেকশ্যনৰ বতৰ, তাকে সেইটো এটা সেইকাৰণে ভিডিঅ' এটা বনালোঁ। চলোঁ, মই যাম অলপ পিছত ভোট দিবলৈ, কাৰণ মই যোৱাই নাই, কাৰণ ভোট কেন্দ্ৰত বহুত ভিৰ। যাম অলপ পিছত, যাওঁতে মই দেখাম গৈ তাত কেনেকুৱা ভিৰ হৈ আছে ভোটৰ। হয়তো সেই সময়লৈ ভিৰ নাথাকিব পাৰে, কাৰণ মই অকণ দেৰিকৈ যাম, পাছবেলা হৈ লওক, কাৰণ বতৰো ইমান এটা ভাল নহয়, বতৰ বাতৰি ভাল হৈ থকা নাই, হয় নহয়? ঠিক আছে বাৰু, মই আকৌ লগ পাম আপোনালোকক, দেখাম আৰু ভিৰ ভোট দিবলৈ গ'লে মই আপোনালোকক আকৌ দেখাম কেনেকুৱা কি হৈছে। দোস্ত ভোট দিব যাব ওলাইছোঁ, ব'লক এতিয়া যাওঁ, আকৌ গৈ পেলাই দেখাই আছোঁ আপোনালোকক দেই। এতিয়া পিছত মই দেখাই আছোঁ আপোনালোকক। ভোট দি থৈ আহিলে, মাত্ৰ ভোট দি থৈ আহিছোঁ, চাওক মানুহ ইমান নাই, পটকতে